নিশ্চিতভাৱে ইয়াক গুৰুত্ব সহকাৰে দায়িত্ব সহকাৰে আমি উপস্থিত থকাৰ কাৰণে মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি। নমস্কাৰ। প্ৰথমতে মই শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰাতা সত্ৰৰ এই ৯৪তম পালনাম যি মহোৎসৱ তালৈ আপোনালোকক সশ্ৰদ্ধ প্ৰণিপাত জনাই স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যি ৫,০০০ বন্তি প্ৰজ্বলন হৈছে, ইয়াৰ জৰিয়তে আমি সমাজৰ পৰা অসূয়া আৰু যি অসামাজিক ঘটনাবোৰ হৈ আছে তাৰ বিৰুদ্ধে সকলোৱে লগ হৈ বিশ্ব শান্তিৰ বাবে একেলগে প্ৰাৰ্থনা কৰাৰ এক বিৰল প্ৰচেষ্টা হিচাপে হাতত লোৱা হৈছে। আৰু কলবাৰী এখন এনেকুৱা গাঁও য'ত ঐতিহ্যই ভৰপূৰ হৈ আছে ইয়াতে। গতিকে ইয়াৰ মাজেৰে আমি আগবাঢ়ি যাব খুজিছোঁ আৰু কলবাৰী বীৰনাম সমাৰোহ দল আৰু যি নাম প্ৰসংগ বা যিকোনো আধ্যাত্মিক দিশত হওক, সংস্কৃতি, কৃষ্টি সংস্কৃতি হওক, এই গোটেইবোৰ দিশত কলবাৰীয়ে যি অসমৰ সংস্কৃতি জগতত এক আন্দোলনৰ সৃষ্টি কৰি আছে, এই ক্ষেত্ৰত আমি বাৰ্তা দিব খুজিছোঁ যে আজিও সমাজত আমাৰ পৰম্পৰাবোৰক আগুৱাই নি আমাৰ উঠি অহা প্ৰজন্ময়ো, পুৰণিৰ লগতে উঠি অহা প্ৰজন্ময়ো যে এক ধৰণে কাম কৰি আছে, সেই বাৰ্তা আমি দিব খুজিছোঁ। আমাৰ এই শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰাতা সত্ৰৰ আজি কলবাৰীৰ এই প্ৰাংগণত পবিত্ৰ ঠাইত ৯৪তম বাৰ্ষিক পালনাম মহোৎসৱ কাৰ্যসূচীখনি দিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে। আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰাতিপুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন আৰু আমাৰ সত্ৰৰ ভকত সমস্তই ইয়াত সমূহীয়াভাৱে নাম কীৰ্তন কৰিছে আৰু এই সন্ধিয়াৰ ভাগত প্ৰায় ৫০০-৬০০ মহিলাই ইয়াত ঘোষানাম প্ৰদৰ্শন কৰিলে আৰু এই সন্ধিয়া ঠিক ৬:৩০ বজাৰ লগে লগে ৫ সহস্ৰাধিক বন্তি প্ৰজ্বলনে কলবাৰীবাসীৰ লগতে এই অঞ্চলৰ ৰাইজে ইয়াত আহি বন্তি প্ৰজ্বলন কাৰ্যসূচী চলাইছে। আৰু ইয়াৰ পিছতে আমাৰ আন এটি অনুষ্ঠান, এই বৰগীতৰ অনুষ্ঠান আয়োজন কৰিবলৈ লোৱা হৈছে। তিনিদিনীয়া কাৰ্যসূচীত কিমান ভক্তক আদৰিব আপোনালোকে? আমি প্ৰায় ৫,০০০ ভক্তক ইয়াত আদৰাৰ বাবে মনস্থ কৰিছোঁ। অহাকালি আমাৰ মূল পালনাম ভাগি যি ৯৪তম পালনাম মহোৎসৱখনিৰ যিটো মহাপালনাম ভাগি অহাকালি ৰাতিপুৱা ৭:৩০ বজাত অনুষ্ঠিত কৰিবলৈ লোৱা হ'ব। বীৰনাম সমাৰোহৰো আপোনালোকে আয়োজন কৰিছে, কিমানটা দলে অংশগ্ৰহণ কৰিব? আমাৰ ৰাতিপুৱাৰ পৰা পালনাম অনুষ্ঠিত হৈ সন্ধিয়া ৭:৩০ বজাত আমাৰ ১২ ঘণ্টীয়া পালনাম ভাগি সমাপ্ত হ'ব। তাৰপিছতে ৮ বজাৰ লগে লগে আমাৰ থিয়নাম অৰ্থাৎ বীৰনামৰ সমাৰোহৰ আয়োজন হ'ব। আৰু এই বীৰনাম সমাৰোহত আমাৰ কলবাৰী অঞ্চলৰ বিভিন্ন বীৰনামৰ দলৰ লগতে অসমৰ বিভিন্ন ঠাইৰ আমন্ত্ৰিত বীৰনাম দলে ইয়াত আহি নাম পৰিৱেশন কৰিব। আমাৰ আয়োজন অনুযায়ী প্ৰায় বীৰনাম দলৰ ভকত শিল্পী প্ৰায় ৫,০০০ ভকতৰ আয়োজনৰ ব্যৱস্থা কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।